মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 3 টকা পইচাৰ অনুশীলনী 7 খৰ 1 নম্বৰ প্ৰশ্নৰ পৰা পইচালৈ নি যোগ কৰা তাৰমানে প্ৰথমে আমি এই ক নম্বৰ 2.75 টকা 4.30 টকা পইচালৈ নি আমি যোগ কৰিম সবা পইচালৈ নি যোগ কৰা 2.75 টকা, 4.40 টকা গতিকে এই 2.75 প্ৰথমে টকালৈ নিবা এই পইচালৈ নিবা পইচালৈ নিলে কি কৰিব লাগিব 100 ৰে পূৰণ কৰিব লাগিব 100 ৰে পূৰণ কৰিলে 2 ঘৰ আগত দশমিক আছে দশমিকটো উঠি ডাইৰেক্ট কি হ'ব 275 পইচা তুমি পইচালৈ নিলো এটো খালি তোমালোকে কি কৰ 2 ঘৰ আগত দশমিক থাকিলে দশমিকটো খালি উঠাই দিবা কি আছে ডাইৰেক্ট কি হ'ব 430 পইচা যোগ কৰি দিয়া যেটো যোগ কৰিব দিছে যোগ কৰিলে কি হ'ব 5 7 3 10 10 0 2 আৰু 4 6 6 কে 7 705 পইচা এটো আৰু টকা লৈ নিব পাৰিবা টকা লৈ নিলে কেই ঘৰ আগত দশমিক হ'ব 2 ঘৰ আগত দশমিক হ'ব 7.05 টকা পইচা লৈ থৈ দিলে হ'ব এনেকে থৈ দিব পাৰিবা খ নম্বৰত আছে 112.45 টকা, 50.25 টকা ইয়াতো কেই ঘৰ আগত দশমিক আছে 2 ঘৰলৈ ডাইৰেক্ট দশমিকটো উঠাই দিবা 112.45 পইচা এটো 2 ঘৰ আগত দশমিক আছে দশমিকটো উঠাই দিবা কি হ'ব 50.25 পইচা তো যোগ কৰিবা যোগ কৰিলে কিমান হ'ব 5 5 10 ফালে পইচা 4 2 6 6 কে 7 2 আর 0 যোগ কৰিলে 2 1 আর পাশে 6 1 কিমান হল 1 6 2 8 0 পইচা যদি এক টকা লৈ নিবা তেতিয়াহলে 2 ঘৰ আগত দশমিক দিবা তো আমাক পইচা লৈ নি যোগ কৰিব দিছে এনেকে থৈ দিলেও হ'ব তাৰপিছত গ নম্বৰ 80 টকা, 42.30 টকা 80 টকাক যদি আমি পইচা লৈ নেও পইচা লৈ নিলে 80 টো লিখিবা পইচা লৈ নিলে আৰু 100 ৰে পূৰণ কৰিব লাগিব 100 শূন্য কেইটা দুটা মানে আৰু দুটা শূন্য বহাই দিবা মানে 80 টকাত 8000 পইচা 42.30 টকা ইয়াত 2 ঘৰ আগত দশমিক আছে দশমিকটো উঠাই দিবা 42.30 পইচা যোগ কৰি দিয়া 0 3 2 8 4 12 12,230 পইচা তাৰপিছত 1.25 টকা 75 পইচা 1.25 টকা 2 ঘৰ আগত দশমিক আছে দশমিকটো উঠাই দিবা আৰু এটো তো পইচাতে আছে গতিকে ডাইৰেক্ট এটো যোগ কৰি দিবা 5 5 10 10 0 2 7 9 9 1 10 1 7 1 2 2 হক পইচা টকাত নিলে কি হ'ব 2 টকা ঠিক আছিল 1 নম্বৰৰ প্ৰশ্নৰ আনসার 2 নম্বৰত দিছে যোগ কৰা ক নম্বৰত 130.80 টকা, 12.75 টকা এটো ডাইৰেক্ট যোগ কৰা এটো আৰু টকাৰ পৰা পইচা লৈ নিব নালাগে ডাইৰেক্ট যোগ কৰিলেই হ'ব গতিকে সবাই 130.80 টকা 12.75 টকা গতিকে এনেকে বহাই লবা 130.80 তাৰপিছত আছে 12.75 এনেকে তোমালোকে সবা দশমিকটো তলে তলে হ'ব লাগিব তে যোগ কৰিব দিছে গতিকে আমি দুটা যোগ কৰিম 0 আর 5 যোগ কৰিলে 5 8 আৰু 7 কিমান হ'ব 15 15 ৰ 5 হাতত 1 0 আর 2 যোগ কৰিলে 2 হাতৰ 1 3 3 আর 1 4 143.55 টকা এটো হচ্ছে আমার ক নম্বরটোৰ आंसर খ নম্বৰত দিয়া আছে 56.20 টকা 320.80 টকা ঠিক আছে 56.20 320 তিনিটো ইফালে আইব
তেহে দশমিক তলে তলে আহিব 80 এতিয়া যোগ কৰিবা 0 8 2 10 10 0 হাতত 1 6 6 7 7 5 2 7 3 377.00 টকা এইটো হৈছে খ নম্বৰটোৰ এনসাৰ ঘ নম্বৰত 105.30 টকা 85.75 টকা গতিকে 105.30 যোগ কি আছে 85.8 5 7 5 টকা যোগ কৰিলে কিমান হ'ব 0 লগত 5 যোগ কৰিলে 5 3 হাতে 10 10 0 দশমিক 5 5 10 হাতৰ একে কিমান হ'ব 11 হাতত 1 0 আৰু 8 যোগ কৰিলে 8 হাতৰ একে 9 মানে 191.05 টকা ঘ নম্বৰটো দিছে 45.25 টকা 148.75 টকা এটো কিতাবতে কৰিম চাবা 5 আর 5 যোগ কৰিলে কিমান হ'ব 10 10 0 হাতত 1 2 আর 7 যোগ কৰিলে 9 9 1 10 10 0 দশমিকৰ তলত দশমিক দিবা 8 5 13 হাতৰ একে 14 14 4 তাৰপিছত 4 4 8 হাতৰ একে 9 আৰু 1 কিমান হ'ব 194.00 টকা এইটো হৈছে খ নম্বৰটোৰ এনসাৰ তাৰপিছত অ নম্বৰটো দিছে 137.85 টকা 568.70 টকা গতিকে 5 আৰু 0 যোগ কৰিলে কিমান হ'ব 5 8 আৰু 7 কিমান হ'ব 15 15 5 হাতত 1 দশমিক 7 8 15 15 1 16 16 6 3 6 9 হাতৰ একে 10 10 0 হাতত 1 5 1 6 হাতৰ একে 7 কিমান হ'ব 706.55 টকা তাৰ পিছত চাবা 45 নম্বৰটো দিছে 438.25 টকা 1320.30 টকা 40.25 টকা তিনি লাইন আছে গতিকে 5 5 10 10 0 হাতত 1 2 3 5 5 2 7 7 1 8 দশমিকৰ তলত দশমিক দিবা 8 আৰু 8 16 16 6 3 2 5 5 4 9 9 হাতৰ একে 10 10 0 4 3 7 7 1 8 আৰু কি আছে 1 মানে কি হ'ব 1806.80 টকা তাৰ পিছত আছে দ্বিতীয় নম্বৰ 4320.30 টকা 5630.20 টকা 65.55 টকা যোগ কৰিবা 0 3 2 5 5 5 10 10 0 হাতত 1 তাৰ পিছত চাবা এবাৰ 2 3 5 5 হাতৰ একে 6 তাৰ পিছত 2 3 5 5 6 11 11 1 হাতত 1 3 6 9 হাতৰ একে 10 10 0 হাতত 1 4 5 9 হাতৰ একে 10 কিমান হ'ব 1001 6.00 টকা তাৰ পিছত কাৰ্য নম্বৰ 750.00 টকা 38.40 টকা 440.50 টকা 95.20 টকা এইটো যোগ কৰিবা 0 3টাত 4টাত শূন্য নমাই নিবা 4 5 9 9 2 11 11 1 হাতত 1 0 0 5 হাতৰ একে 6 9 4 13 13 3 16 16 5 21 21 1 হাতত 2 15 4 19 20 21 এনসারটো হ'ব 2116.51 টকা তাৰ পিছত 6 নম্বৰটোত আছে 3150.25 টকা 4.75 টকা 360.20 টকা 70.80 টকা 5 5 10 10 0 টকা ইফালে হাতত 1 7 2 9 9 2 11 11 8
19 হাতৰ একে 20 20ৰ 0 দশমিক 4 হাতৰ একে 2 6 5 6 11 11 হাতে 18 18 8 4 4 একে 5 3 আনসারটো 3586.00 টকা গতিকে আজিৰ ভিডিঅ'টো এইখিনি আজিৰ ভিডিঅ'ত 1 আৰু 2 আলোচনা কৰিছো ইয়াৰ পিছত 3 4 বাকি প্ৰশ্ন আলোচনা কৰিম গতিকে আজিৰ ভিডিঅ'টো এইখিনি তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ